হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোকে আটাই ভালে কুশলে আছা। আমি আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য। তোমালোকৰ দশম শ্ৰেণীৰ যিটো ত্ৰিভুজ অধ্যায়ৰ শেষ পাঠ পাইথাগোৰাছৰ উপপাদ্য। এই উপপাদ্যটোত যোৱাৰ মানে মূল পাইথাগোৰাছৰ যিটো আচল উপপাদ্য সেইটো যোৱাৰ আগতে আমি এটা ৰেফাৰেন্স এটা উপপাদ্য এটা লৈছোঁ। সেইটো আমি আগতে প্ৰমাণ কৰিছোঁ। তোমালোকৰ কিতাপত আছে উপপাদ্য নম্বৰ 6.7 কি আছে যে এটা সমকোণী ত্ৰিভুজৰ সমকোণটোৰ পৰা অতিভুজলৈ টনা লম্বৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা প্ৰত্যেকেই প্ৰথম ত্ৰিভুজটোৰ সদৃশ আৰু সিহঁত দুটাও সদৃশ কিতাপত আছে লিখা। তোমালোকে কিতাপটো চাবা, মই জাষ্ট তোমালোকক বুজাইহে দিছোঁ হা। এতিয়া চাবা, এনেকুৱা এটা সমকোণী ত্ৰিভুজ মই আঁকিছোঁ। এইটো এটা সমকোণী ত্ৰিভুজ ধৰি ল'লোঁ। এইটো কোণ আমি 90 ডিগ্ৰী হা। এ আমি এনেকৈ দিছোঁ, এইটো এ, এইটো বি, এইটো চি। ঠিক আছে, এইটো এটা সমকোণী ত্ৰিভুজ আমি লৈছোঁ যাৰ বি কোণটো কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এই সমকোণটোৰ পৰা অতিভুজলৈ কি টানি দিয়া? তুমি লম্ব টানি দিয়া আছে, বি ডি লম্ব টানি দিয়া। তেনে এইটো কোণো 90 ডিগ্ৰী, এইটো কোণো 90 ডিগ্ৰী হা। তুমি লিখিবা ত্ৰিভুজ এ বি চিৰ বি কোণটো সমকোণ, বি ডি লম্ব, এ চি অঁকা হ'ল। প্ৰমাণ কৰিব লাগে যে, এতিয়া মই এইখিনি লিখিম জাষ্ট, প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এইটো এ বি ডি দিয়া, এ ডি বি সদৃশ ত্ৰিভুজ এ বি চি। এইটো এটা 2 নম্বৰ ত্ৰিভুজ এ ডি চি সদৃশ ত্ৰিভুজ, ভুল ক'লো দেই, এ ডি চি নহয়, বি ডি চি। এইটো বি ডি চি চাবা দেই, বি ডি চি ইজিকেলটো সদৃশ কি হ'ব? সদৃশ হ'ব এইটো কি? এ বি চি। কি কৈছিলে? লম্বৰ দুয়োফালে গঠিত ত্ৰিভুজৰ প্ৰত্যেকেই প্ৰথম ত্ৰিভুজটোৰ সদৃশ হৈছে না। এইটো বি ডি লম্বৰ এইফালে আছে এ ডি বি, আৰু বি ডি লম্বৰ ইফালে আছে কি? বি ডি চি। এই দুয়োটা ত্ৰিভুজ, প্ৰথম ত্ৰিভুজ এ বি চিৰ কি সদৃশ এইটো। আৰু চোৱা, আৰু 3 নম্বৰটো আমি কি দিম? সিহঁত দুটাও সদৃশ কৈছে না। আৰু সিহঁত দুটাও সদৃশ, তাৰমানে ত্ৰিভুজ এ ডি বি সদৃশ ত্ৰিভুজ বি ডি চি। অ'কে, এইটো বস্তু আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি প্ৰমাণত গৈছোঁ। প্ৰমাণ কেনেকৈ কৰে তোমালোকে বুজি পালে। এই বস্তুটো ইমানেই ইম্পৰ্টেণ্ট যে তুমি জানিবই লাগিব যে এটা সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অতিভুজলৈ টনা লম্বৰ দুইফালে গঠিত ত্ৰিভুজ দুটা প্ৰত্যেকেই মূল ত্ৰিভুজটোৰ বা প্ৰথম ত্ৰিভুজটোৰ সদৃশ আৰু সিহঁত দুটা সদৃশ। এইটো একদম সৰসৰীয়াকৈ মুখস্থ থাকিব লাগিব। এতিয়া প্ৰমাণত গৈছোঁ মই, চাবা প্ৰমাণত কি যাম আমি, যে এই দুটা ত্ৰিভুজ লোৱা তুমি, যে ত্ৰিভুজ এ ডি বি আৰু ত্ৰিভুজ এ বি চি, এই ত্ৰিভুজ দুটাৰ পৰা ইমানৰ ইমান ত্ৰিভুজ দুটাৰ পৰা আমি কি পাওঁ? চা ইয়াৰে এ কোণটো
এডিবি ত্ৰিভুজৰ এ কোণটো হা এডিবি ত্ৰিভুজৰ এ কোণটো এবিসি ত্ৰিভুজৰ এ কোণটো এটাই কোণ হয় না নহয় মানে এ কোণ সমান এ কোণ আৰু এটা কোণ আছে এইটো এডিবি ত্ৰিভুজৰ এডিবি কোণ সমান এইটো ত্ৰিভুজৰ এবিসি কোণ কিয় এইটো দুয়োটাই 90 ডিগ্ৰী এইটো আছিল আমাৰ সাধাৰণ কোণ গতিকে কি হ'ব কোন সাদৃশ্য শৰ্ত অনুসৰি ত্ৰিভুজ এটা সদৃশ তোমালোকে ধৰিব অলপ টান পাইছে চাগে মই আৰু এটা চিত্ৰ এটা আঁকি দিছো এই যে এডিবি ত্ৰিভুজটো আছে নহয় এইটো এবিসিৰ অনুৰূপকে আঁকি লোৱাচোন তেতিয়া তুমি বুজাত সহজ হ'ব এইটো ইয়াতে আছে এইটো ইয়াতে থাকিব এর জায়গা চেঞ্জ নহয় ডি কোণটো কি আছে ডি কোণটো সমকোণ আছে গতিকে ডি কোণটো ওপৰত যাব আৰু ইয়াতে আহিব বি কোণ এতিয়া চা এৰ অনুৰূপে এ ঠিকে আছে ডি কোণটো 90 ডিগ্ৰী ইয়াৰে বি কোণটো 90 ডিগ্ৰী আৰু বি কোণটো যি হয় হ'ব এটো আমাৰ সিল লগত হ'ব দৰকাৰ নাই আমাৰ এটো এতিয়া মুঠৰ ওপৰত এইটো ত্ৰিভুজৰ এই কোণটো এইটো ত্ৰিভুজৰ এই কোণৰ সমান এইটো ত্ৰিভুজৰ এইটো কোণ এইটো ত্ৰিভুজৰ এইটো কোণৰ সমান গতিকে ত্ৰিভুজ দুটা কি হৈ গল যে ত্ৰিভুজ এডিবি সদৃশ ত্ৰিভুজ এবিসি কি শর্ত মতে হল কোন সাদৃশ্য শর্ত মতে মই গোটেইখিনি নিলিখিলো হৈছে না এই দুটা সদৃশ একেদৰে চোৱা এই দুটা ত্ৰিভুজ বিডিসি আৰু এটো এক নম্বৰ দি থম দেই এটো লাগব আৰু ত্ৰিভুজ এবিসিৰ পৰা কি পাও আমি ইয়াতে তুমি লক্ষ্য কৰা সি কোণটো এইটো মই আঁকি দিছো এইটো আবার ডি হ'ব এইটো সিৰ জায়গা সি থাকিব এই বিটো ইয়াত আহিব গতিকে সি কোণটো হল সাধাৰণ কোণ এ বি সি ত্ৰিভুজৰ কোণ আৰু বি ডি সি ত্ৰিভুজৰ কোণ গতিকে সি কোণ সাধাৰণ কোণ হা আৰু কি আছে এইটো ডি কোণটো 90 ডিগ্ৰী আছে নহয় এইটো 90 ডিগ্ৰী আছে গতিকে তুমি দিয়া বি ডি সি কোণ সমান কি আছে এ বি সি কোণ দুয়োটাই কিমান ডিগ্ৰী 90 ডিগ্ৰী নিশ্চয় বুজি পাইছা হয় না নহয় গতিকে ইয়াৰ কোন এই ত্ৰিভুজৰ কোন সাদৃশ্য মতে এই ত্ৰিভুজৰ অৰ্থাৎ বিডিসি ত্ৰিভুজটো এবিসি ত্ৰিভুজৰ কি হ'ব সদৃশ হ'ব গতিকে ত্ৰিভুজ বিডিসি সদৃশ ত্ৰিভুজ কি হ'ব এবিসি এটো কি কোন সাদৃশ্য শর্ত মতে ঠিক আছে এইটো নাম্বার মই 2 দিলো গতিকে আমাৰ দুটা বস্তু প্ৰমাণ হৈ গল এটা হল এডিবি সদৃশ ত্ৰিভুজ এবিসি আৰু এটা হল বিডিসি সদৃশ ত্ৰিভুজ এবিসি এটো প্ৰমাণ হৈ গল এতিয়া তো আছে কি এডিবি টু বিডিসি হিহত দুটাও যে সদৃশ এই দুটাও যে সদৃশ সেইটো প্ৰমাণ কৰিব লাগে এতিয়া চোৱা এডিবি টু এবিসিৰ সদৃশ এইটো এডিবি টু এবিসিৰ সদৃশ আৰু বিডিসি টু এবিসিৰ সদৃশ এই দুটা এবিসি আছে না নাই গতিকে আমাৰ এডিবি আৰু বিডিসি ত্ৰিভুজটা এতে 1 আৰু 2 ৰ পৰা আমি লিখিম 1 আৰু 2 ৰ পৰা লিখিম ত্ৰিভুজ এডিবি সদৃশ ত্ৰিভুজ বিডিসি বুঝছে এইটো 1 আৰু 2 ৰ পৰা এইটো প্ৰমাণ হৈ গল এইটো প্ৰমাণ উপপাদ্যটো পৰীক্ষাত খুব কম আহে কিন্তু এই উপপাদ্যটো নোহাকে তুমি আগৰ যিবিলাক উপপাদ্য অংক আছে এটো কৰিব নোৱাৰা এটো খুব ইম্পৰ্টেন্ট সেই কাৰণে উপপাদ্যটো তোমাৰ মুখস্থ থাকিব যে এটা সমকোণী ত্ৰিভুজৰ সমকোণটোৰ পৰা অতিভুজ লৈ টনা লম্বৰ দুইফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰত্যেকই কি হ'ব প্ৰথম ত্ৰিভুজ বা মূল ত্ৰিভুজটোৰ সদৃশ আৰু সেই ত্ৰিভুজ অৰ্থাৎ লম্বৰ দুইফালে থকা ত্ৰিভুজৰ কি হ'ব সদৃশ এতিয়া আমি নেক্সট যেটো উপপাদ্য আছে তোমাৰ মূল উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য বুলি কয় হেতু সেই উপপাদ্যটো লৈ গৈছো তোমালোকৰ পাইথাগোৰাছৰ উপপাদ্যটো তোমালোকে কিতাপত চা মই আগতে কৈছো যে পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান আমি হেতু আমি প্ৰমাণ কৰিম উপপাদ্যটো মই নেলিখো উপপাদ্যটো হল তোমাৰ এটো 6.8 উপপাদ্য যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজ মানে কি কৰ্ণ অতিভুজ বা কৰ্ণৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান আমি এইটো চা সমকোণী ত্ৰিভুজ এটা তাকিছো মই এইটো 90 ডিগ্ৰী কৰি আঁকিলো ঠিক আছে এইটো এ এইটো বি এইটো সি উপপাদ্যটো মই বুজাইছো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো মই নেলিখিলো কিন্তু এইটো পৰীক্ষাত আহে তোমালোকৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত এই কোৱেশ্চনটো খুব আহিছে আৰু ভৱিষ্যতেও আহিব তোমালোকৰো আহিব পাৰে গতিকে তুমি এইটো হেলা নকৰিবা এই ত্ৰিভুজটোৰ চোৱা মই কৈছো অতিভুজৰ বৰ্গ বুলি কৈছো অতিভুজৰ বৰ্গ অতিভুজ বুলিলে তোমালোকে জানা নাই
যে এটা সমকোণী ত্ৰিভুজৰ সমকোণৰ বিপৰীতে থকা যেটো বাহু থাকে সেই বাহুটোক কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় আৰু বাকি বাহু দুটাৰ এটা লম্ব হয় এটা ভূমি হয় এটো পাছলৈ ত্ৰিকোণমিতি তোমালোকে ভালকৈ লাগিব এতে জানা যে সমকোণৰ বিপৰীতে বাহুটো কি আছে এসি এসিটো হল কৰ্ণ এই এসি বাহুৰ বৰ্গ বা এই অতিভুজৰ বৰ্গ বাকি বাহু কি এটা এবি এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ এটো আমি প্ৰমাণ কৰিব লাগে এটো মই এটা জাস্ট লিখিলো প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এসি স্কয়াৰ প্ৰমাণ কৰিব লাগে যে এসি স্কয়াৰ ইকুৱেল টু এবি স্কয়াৰ প্লাস কি বিসি স্কয়াৰ ঠিক আছে এইটো আমাৰ বিষয়বস্তু এইটো আমি প্ৰমাণ কৰিব লাগে এইটোকে পাইথাগোৰাছৰ উপপাদ্য বুলি কোৱা হয় এটা প্ৰমাণ কৰাৰ আগতে এইটো অঙ্কন তুমি অলপ কৰিব লাগিব এইটো প্ৰমাণ কৰাতে অঙ্কন কৰিব লাগিব কি অঙ্কন কৰিম আমি যে সমকোণ থকা শীৰ্ষবিন্দু যেটো আছে বি বিৰ পৰা এসিৰ ওপৰত অৰ্থাৎ অতিভুজৰ ওপৰত তুমি কি টানি দিয়া লম্ব টানি দিয়া সে বিডি লম্ব এসি অকা হল এনে লেখা বিডি লম্ব এসি অকা হল হৈছে না এতিয়া প্ৰমাণাধা একেবাৰে সহজ সেই আগৰ উপপাদ্যটো আমি ইউজ কৰি দিম চাবা যেহেতু বিডিটো কি সমকোণটোৰ পৰা অতিভুজলৈ লম্ব টানা হৈছে গতিকে এই লম্বৰ দুইফালে যি দুটা ত্ৰিভুজ গঠিত হৈছে এটা হল এডিবি আৰু এটা হল বিডিসি এই দুটা ত্ৰিভুজ এই মূল ত্ৰিভুজ এবিসিৰ কি সদৃশ ইয়াতে লিখিম যেহেতু বিডি লম্ব এসি গতিকে আমি কম therefore এডিবি ত্রিভুজ এডিবি সদৃশ ত্রিভুজ কি হ'ব এবিসি অলপ লক্ষ্য কৰিবা এতে এডিবি টো মই আঁকি দিছো এতে এইটো এ এইটো ডি এইটো বি ঠিক আছে এই বিডি টো এসিৰ ওপৰত লম্ব হোৱা কাৰণে এই ত্ৰিভুজটা কি হ'ব সদৃশ যদি ত্ৰিভুজটা সদৃশ হয় আমি কি জানো হিয়তৰ বাহুবিলাক কি হয় সমানুপাতিক গতিকে এডিবি ত্ৰিভুজৰ আমাৰ কি হ'ব এবি বাহু বাই কি হ'ব এবিসিৰ হ'ব এসি বাহু এতে লেখা তুমি এবি বাই এসি ইজিক্যাল টু কি হ'ব ইয়াৰে এডি বাহুটো ইয়াৰে কি হ'ব এবি বাহুৰ ইয়াতে হ'ব এডি বাই এবি ঠিক আছে সমান কি হ'ব এটো আমি এসি ইনটু কি দিম এসি ইনটু এডি ইজিক্যাল টু এবি ইনটু এবি মানে এবি স্কয়াৰ নাম্বাৰ 1 দি থৈ দিয়া একেদৰে তুমি চোৱা বিডিসি ত্ৰিভুজটো একেদৰে যেহেতু বিডি টো এসিৰ ওপৰত লম্ব গতিকে ত্ৰিভুজ বিডিসি সদৃশ কি হ'ব ত্ৰিভুজ এবিসি এতে বিডিসি টো আঁকিলা তুমি এই আগৰটো নিচিনা মই কৰি দিছো এইটো তোমাৰ এইটো ডি বিন্দু এইটো সি টো ইয়াতে থাকিব এইটো বি টো ইয়াতে আহিব তেতিয়া চাচোন কোনটো বাহুৰ ইয়াতে আছে আমাৰ বিসি বাই কি দিম আমি এসি গতিকে বিসিৰ অনুৰূপে কি আহে এইটো ত্ৰিভুজত এসি আহিব বিসি বাই এসি ইজিক্যাল টু কি হ'ব ইয়াৰে আছে ডিসি বা সিডি বাই ইয়াৰে কি আছে বিসি ডিসি বাই বা ডিসি বাই কি বিসি বজ্ৰগণন কৰি দিলে কি হ'ব এসি ইনটু ডিসি ইজিক্যাল টু বিসি ইনটু বিসি মানে বিসি স্কয়ার নাম্বার 2 1 আৰু 2 যোগ কৰি দিয়া তুমি 1 নম্বৰ যোগ 2 নম্বৰ তেতিয়া কি পাবা তুমি এসি ইনটু এডি প্লাস এসি ইনটু ডিসি ইজিক্যাল টু কি আহি আছে এটো এবি স্কয়ার প্লাস বিসি স্কয়ার ঠিক আছে এটা এসি টু কি আহে কমন তুমি এসি কমন লোৱা থাকিল কি আছে এডি প্লাস ডিসি ইজিক্যাল টু কি আছে এবি স্কয়ার প্লাস বিসি স্কয়ার ওকে এটা চোৱা এসি ইনটু এই এডি আৰু ডিসি যোগ কৰিলে কি হয় এইটো এডি এইটো ডিসি যোগ কৰিলে কি হৈ আছে এসি গতিকে ইনটু এসি ইজিক্যাল টু এবি স্কয়ার প্লাস বিসি স্কয়ার ইজিক্যাল টু এসি মানে কি এসি ইনটু এসি মানে এসি স্কয়ার ইকুয়াল টু এবি স্কয়ার প্লাস বিসি স্কয়ার ওকে এটো পাইথাগোৰাছৰ উপপাদ্য কি হৈ গ'ল আমাৰ প্ৰমাণ হৈ গ'ল যে সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান ঠিক আছে তোমালোকে আশা কৰি এটা বুজিলাত কোনো অসুবিধা নহয় হা তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আৰু এটা উপপাদ্য তোমালোকৰ আছে সেই উপপাদ্যটো আৰু মই আলোচনা কৰিম না তাৰ ঠিক এইটোৰ উপপাদ্যৰ উলোটা ঠিক এইটো উপপাদ্যৰ উলোটা এই পাইথাগোৰাছৰ উপপাদ্য যেটো আছে ঠিক তাৰ উলোটা উপপাদ্যটো হেইটো কৈছে যদি এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ সমান হয় তেনেহলে সেই প্ৰথম বাহুটোৰ বিপৰীত কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী বা
সমকোণ হ'ব এইটো হ'ব এইটো প্ৰমাণটো তোমালোকৰ কিতাপত আছে তোমালোকে নিজে চাই ল'বা মই সেইটো আৰু এক্সপ্লেইন নকৰো এটা তোমালোকৰ কিতাপত চোৱা 10 নম্বৰ উদাহৰণ এটা আছে ঠিক আছে উদাহৰণটোৰ কোৱেশ্চনটো চোৱা উদাহৰণটো কি আছে কোৱেশ্চনত হা তোমাৰ চিত্ৰও দিয়া আছে যে ACB কোণ ইকুৱেল টু 90 ডিগ্ৰী CD লম্ব AB তেনেহলে তুমি প্ৰমাণ কৰা যে BC স্কয়াৰ বাই AC স্কয়াৰ ইজ ইকুৱেল টু BD বাই AD এইটো আমি প্ৰমাণ কৰিম এইটো 10 নম্বৰ উদাহৰণ ঠিক আছে অলপ গুৰুত্ব দিবা 10 নম্বৰ উদাহৰণ তুমি কিতাপত চাইলা কোৱেশ্চনটো লেখা নহব কোৱেশ্চনটো লেখো 10 নম্বৰ এক্সাম্পল নাম্বাৰ 10 এক্সাম্পল নিহিগেলে তুমি অনুশীলনীৰ অংক কৰিব নোৱাৰা কষ্ট হ'ব বুজি পাইছা গতি এক্সাম্পল কেটা আগতে তুমি ভালকে চাব লাগিব যে এটা ত্ৰিভুজ দিয়া আছে এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে ইয়াৰ সি কোণটো সমকোণ তেনেহলে এইটো যদি A হয় এইটো B হ'ব এইটো C হ'ব এইটো হে 90 ডিগ্ৰী মান হা 90 ডিগ্ৰী সি কোণটো 90 ডিগ্ৰী বুলি দিয়া আছে তে ABC ত্ৰিভুজৰ সি কোণটো 90 ডিগ্ৰী সিৰ পৰা AB ৰ ওপৰত তুমি CD লম্বটা নিব দিছে যে CD লম্ব কি AB CD লম্ব AB বুজি পাইছা নাই CD লম্ব AB তেন্তে তুমি প্ৰমাণ কৰিব লাগে কি BC স্কয়াৰ বাই AC স্কয়াৰ BC স্কয়াৰ বাই AC স্কয়াৰ ইজ ইকুৱেল টু হ'ব এটো কি দিয়া আছিল BD বাই AD BD বাই AD এটা আমি প্ৰমাণ কৰিম কথাটো প্ৰশ্নটো মনত আছে যে ABC ত্ৰিভুজৰ C কোণটো সমকোণ Cৰ পৰা CD লম্ব AB প্ৰমাণ কৰিব লাগে BC স্কয়াৰ বাই AC স্কয়াৰ ইকুৱেল টু BD বাই AD এটা আমাৰ বস্তু তুমি গটেখিনি কথা পৰীক্ষাত বিশেষত্ব হিচাপে লিখিব লাগিব বা দিয়া আছে বুলি লিখিব লাগিব এটা আমি এটো কেনেকৈ প্ৰমাণ কৰো হেতু সবা তোমালোকে প্ৰমাণটো একেবাৰে সহজ যেহেতু এটো প্ৰমাণত গৈছো মই যেহেতু CD টো কি CD টো AD ৰ ওপৰত কি টানিছে আমি CD লম্ব AB টো লম্বৰ চিন দে CD লম্ব AB গতিকে ইয়াৰে ADC ত্ৰিভুজটো বা তুমি যি কোৱা ACD ত্ৰিভুজটো কাৰ সদৃশ হ'ব ABC ত্ৰিভুজৰ সদৃশ A ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ ABC এইটো মই আকি দেখাই দিছো তোমালোকক এতিয়া এইটো A আছে এইটো D আছে এইটো কি হ'ব তেতিয়া C মই যেতিয়া কৈছো ACD C2 D2 তো সমকোণ এইটো সমকোণ ইয়াৰে এইটো সমকোণ গটেখিনি মিলি সমকোণ এইটো অনুৰূপে যাব লাগিব এটা কৈছো মই ADC তেনেহলে এইটো ক'ব লাগিব ABC ACB কৈছো এইটো CD কৈছো এনেকৈ কৈছো এইটো ত্ৰিভুজ পাৰ্ট কৰি আনিছো ACD কিন্তু ABC যদি ত্ৰিভুজটা সদৃশ হয় হিয়তৰ বাহুবিলাক কি হ'ব বাহুবিলাক সমানুপাতিক হ'ব তেতিয়া আমি কম চা AC ৰ অনুৰূপ কি আছে AB তেনেহলে আমি লিখিম AC বাই AB আৰু কি পাম আমি AC বাই AB ইকুৱেল টু আমি কি পাম AD বাই কি হ'ব AD বাই AC AD বাই AC হৈছে তো বুজি পাইছা নিশ্চয় একেদৰে তুমি চোৱা ইয়াৰ পৰা আমি পূৰণ কৰি দিতে এটা বৰ্গগুণ কৰি দিয়া তেতিয়া কি পাবা AC স্কয়াৰ ইজ ইকুৱেল টু AB ইনটু AD ঠিক আছে নাম্বাৰ 1 একেদৰে আৰু দুটা ত্ৰিভুজ আছে নহয় এটা কি BCD ত্রিভুজ BCD সদৃশ ত্রিভুজ কি কম আমি BAC হয় না নহয় BAC কব লাগিব যেতে বিৰ পৰা কৈছো BCD কৈছো এবাৰ BAC কব লাগিব ত্রিভুজ BAC এইবিলাক বস্তু তোমাৰ দৰকাৰী কথা যে মই এইটো যদি BCD কৈছো তেনেহলে এইটো যাব লাগিব BAC যদি মই কলো BDC তেনেহলে কব লাগিল হয় BCA কব লাগিল হয় অনুৰূপ বিলাক মিলাই চলিব লাগিব হা গতিকে এই দুটা ত্ৰিভুজ সদৃশ মই ইয়াতে এইটো সৰুকে আঁকি দিছো তোমালোকক চিত্ৰটো এইটো কি আছে আমাৰ D বিন্দুটো সমকোণ এইটো B এতে থাকিব এইটো C এতে আহিব এটা কোনটো কাৰ অনুৰূপ বাহুবিলাক তুমি চাই লোৱা কি আছে বাহুবিলাক AC বাই কি হ'ব
হয় এইটো তুমি দিয়া এইটো হ'ব তোমাৰ ইয়াতে আছে কি BC হয় না তলত আছে BC এই BC টো এইটো AB ৰ অনুৰূপ BC বাই AB ইজিকেল টু কি হ'ব এই BD বাই এইটো কি আছে BC BD বাই BC এটা BC ক্রস কৰি দিয়া BC ইনটু BC স্কয়ার ইকুয়াল টু কি হ'ব AB ইনটু BD নাম্বার 2 ঠিক আছে আমাৰ প্ৰমাণ কৰিব লাগে বিষয়বস্তুটো কি আছে অলপ লক্ষ্য কৰা BC স্কয়ার বাই AC স্কয়ার গতি ইয়াতে আছে AC স্কয়ার এটা আছে BC স্কয়ার তো 2 নম্বৰ আর 1 নম্বরের হরণ কৰি দিয়া 2/1 কি পাবা তুমি BC স্কয়ার বাই ইয়াৰ আছে AC স্কয়ার সমান ইয়াৰ আছে AB ইনটু BD বাই ইয়াতে আছে AB ইনটু AD ABB ক্যান্সেল কি থাকিল আমাৰ BD বাই এটো তলত দেখাটো ভাল হ'ব ইজিক্যাল টু কি হ'ব BD বাই AD তোৰ প্ৰমাণ কৰিবিলাক বিষয়বস্তুৰ লগত মিলিছে না নাই হ্যাঁ হৈ গল ঠিক আছে তুমি ভালকে ভিডিওটো দৰকাৰ আৰু একবাৰ চাই লবা চাবা তোমাৰ একেবাৰে এই চিত্ৰ দুটা তুমি পৰীক্ষাত আঁকিলেও হ'ব নাকিলেও হ'ব যদি তুমি ইয়াতে ডাইৰেক্টলি ধৰিব পৰা কোনো অসুবিধা নহলে এইটো সৰুকে আঁকিলে কোনো অসুবিধা নহয় ঠিক আছে এতিয়া আৰু এটা বেলেগ কোৱেশ্চন লৈ গৈছো আমি চাবা এইটো বিৰাট ইন্টাৰেষ্টিং কোৱেশ্চন জখলা চিনিব নাই তোমালোকে জখলাৰ লগত জড়িত এটা কোৱেশ্চন জখলাবিলাক মানুহে ক'ত থয় হা ঘৰৰ বেৰত থয় এনেকুৱা এটা হেৰি আছে কন্ডিশন আছে চাবা এইটো এটা ঘৰৰ বেৰ এইটো হা এইটো ঘৰৰ বেৰ এই বিন্দুটোত ইয়াতে এটা খিৰকি আছে এইটো বি বিন্দুটো মাটিৰ পৰা এইটো বেৰাৰ উচ্চতা যত এই বিন্দুটোত কি আছে এটা খিৰকি আছে এই খিৰকিটোৰ উচ্চতা মাটিৰ পৰা খিৰকিটোৰ উচ্চতা দি আছে তোমাৰ 6 মিটাৰ ঠিক আছে আৰু বেৰাটোৰ গুৰিৰ পৰা তোমাৰ কিমান দূৰত্ব 2.5 মিটাৰ দূৰত্বত এইখিনি 2.5 মিটাৰ দূৰত্বত সি বিন্দুৰ পৰা এনেকুৱা এটা জখলা ইয়াতে আউজি থোৱা হৈছে এনেকে হেলনিয়াকৈ ইয়াতে ৰাখা হৈছে এটা জখলা তেনেহলে তুমি এই জখলাডালৰ দৈৰ্ঘ্য উলিয়াব লাগে বুজি পাইছা নে তোমালোকে একেবাৰে সহজ কিন্তু জখলাডালৰ দৈৰ্ঘ্য উলাব লাগে এই এচিতে কোৱেশ্চনটো পাইছা নিশ্চয় চাইছা কোৱেশ্চনটো কিতাপত মই যিখিনি কৈছে এখিনি আছে কিতাপৰ লগত ডাইৰেক্ট কোৱেশ্চনটো মিল নহব পাৰে যে এটা বেৰাৰ 6 মিটাৰ উচ্চতাত ভূমিৰ পৰা 6 মিটাৰ উচ্চতাত এটা খিৰকি আছে এডাল জখলা বেৰাৰ গুৰিটোৰ পৰা বা বেৰাৰ পৰা 2.5 মিটাৰ দূৰত খিৰকিৰ লগত কি আছে খিৰকিৰ লগত একেলগে হাউলি ৰখা হৈছে হয় না নহয় তুমি জখলাডালৰ দৈৰ্ঘ্য উলিয়াব লাগে তুমি কেনেকৈ লবা এটা দেখাই দিছে বেৰাটো কি এটা 90 ডিগ্ৰী হয় না নহয় এটা 90 ডিগ্ৰী ঠিক আছে এটা লিখিব পাৰা যে ধৰা হল জখলাডাল কি এসি ধৰা হল জখলাডাল এসি হ্যাঁ জখলাডাল এসি আৰু এই এসি জখলাডাল এবি বেৰাখনত এইটো বেৰাখনৰ বা এবি বেৰাখনৰ এই বিন্দুত কি খিৰকি এই বিন্দুত খিৰকি ঠিক আছে এই বিন্দুত খিৰকিটো আছে তোমাৰ তেনেহলে দিয়া আছে তোমাৰ AB = 6 মিটাৰ আৰু বেৰাৰ পৰা জখলাৰ গুৰিৰ দূৰত্ব কি আছে BC = দিয়া আছে 2.5 মিটাৰ কিতাপত তোমালোকে চাবা ধুনিয়াকে মই জাস্ট বুজাই দিছো এটা বিৰাট দৰকাৰী কথা আছে গুৰুত এতিয়া চা ABC সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি ABC সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি দিয়া উপপাদ্য প্ৰয়োগ কৰি পাও কি পাও আমি
ইয়াতে আছে সমকোণৰ বিপৰীত বাহু AC টো কি AC টো কৰ্ণ AC স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ AB ৰ মান কিমান আছে AB ৰ মান 6 মিটাৰ যেটো 6 স্কয়াৰ BC ৰ মান আছে 2.5 ইমান মিটাৰ হোল স্কয়াৰ 6 ৰ বৰ্গ 37 আৰু 25 ৰ বৰ্গ কিমান আছিল 625 দশমিক কিমান হ'ব ইয়াতে এক ঘৰ আছে ইয়াতে দুই ঘৰ হ'ব যোগ কৰি দিয়া এটো কিমান হ'ব 42.25 যোগটো বুজি পাইছা না নাই ইয়াতে দশমিক দি মনে মনে দুটা জুৰি বলে হয় 0 5 এ 5 0 2 তে 2 6 6 12 2 হাতে 1 3 1 4 আকৌ এই 36 6 টো নি কিন্তু 5 এর লগত যোগ নি দিবা দেই এটো কিন্তু বহুত লৰা ছেলে ভুল কৰে গতিকে AC স্কয়ার ইকুয়াল আমি কি পালো 42.25 তে ইয়াৰ পৰা AC ইকুয়াল টু কি হ'ব √ 42.5 তোমালোকৰ অংকটো এইখিনিত লুকাই আছে ম্যাক্সিমাম লৰা ছোৱালীৰ কাৰণে এই 42.25 ৰ বৰ্গমূল ম্যাক্সিমাম লৰা ছোৱালী উলিয়াব নোৱাৰে মই দেখাই দিছো 42.25 এটো বৰ্গমূল হৰণ পদ্ধতিত আমি কৰিম এই যে দশমিকৰ বাওফালে থকাখিনি খুফালৰ পৰা জোৰা কৰিবলৈ পাৰ দশমিকৰ খুফালে থকাখিনি আমি বাওফালৰ পৰা জোৰা কৰিবলৈ এটো নিয়ম দশমিক যুক্ত সংখ্যা বৰ্গমূল ওলাতে যিটো পেয়াৰ কৰিব লাগে পেয়াৰটো দশমিকৰ বাওফালে যিখিনি আছে হেতু খুফালৰ পৰা জোৰা কৰিব লাগিব পেয়াৰ কৰিলে আৰু খুফালে যিখিনি আছে হেতু বাওফালৰ পৰা জোৰা কৰি যাব লাগিব গতিকে 42 ৰ মাজত কিমান বাৰ যায় 6 6 গুণ 37 এটা 36 হৈ গল হ্যাঁ বিয়োগ কৰা কিমান থাকে এটা 6 12 6 6 এতিয়া এই 6 ৰ ডাবল কিমান এই 6 ৰ ডাবল কিমান 12 এটো লিখিলো আমি ইয়াতে এতে এই 6 ৰ মাজত না যায় এই দশমিক যুক্ত সংখ্যা 2.5 এটো জোৰা হইতে নামি যাব 25 তেতিয়া তুমি এবাৰ ভাগফলত কি দিব লাগিব যেহেতু দশমিক যুক্ত সংখ্যা এতে নামি গৈছে গতিকে তোমাৰ ভাগফলতো তুমি কি দিব লাগিব দশমিক দিব লাগিব দশমিক দিয়াতে 5 বাৰ দিয়া হ্যাঁ 5 125 গুণ 625 ঠিক আছে এইটো বিৰাট দৰকাৰী বস্তু তোমালোকৰ গতিকে AC ৰ বৰ্গমূল পালো আমি 6.5 অৰ্থাৎ জখলা ডালৰ দৈৰ্ঘ্য কিমান জখলা ডালৰ দৈৰ্ঘ্য কিমান আহি গল 6.5 মিটাৰ ঠিক আছে বুজি পাইছা না নাই জখলা ডালৰ দৈৰ্ঘ্য 6.5 মিটাৰ প্ৰয়োজন হলে তুমি বৰ্গমূলৰ বস্তুখিনি আকৌ এবাৰ শুনি লবা এটো তোমাৰ যদি প্ৰয়োজন বুলি ভাবা এতিয়া আৰু এটা কোৱেশ্চন আছে তোমালোকৰ চাবা এটো দৰকাৰী মেট্ৰিক পৰীক্ষাত মানে এসএলসি পৰীক্ষাত আহি থাকে এটো উদাহৰণ নম্বৰ 13 নম্বৰ উদাহৰণ মই দিছো সাবা কোৱেশ্চনটো পঢ়ি লোৱা তোমালোকে ABC এটা ত্ৰিভুজ দিয়া আছে হা ABC ত্ৰিভুজৰ এই কোণটো সমকোণ এবাৰ এনেকুৱা দিয়া আছে হা এইটো ধৰি লৈছো দে এইটো ABC ত্ৰিভুজৰ এই কোণটো সমকোণ এইটো বিন্দু আমি B লৈছো এটো C লৈছো এইটো সমকোণ দিব যাৰ এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী হ্যাঁ এতিয়া B ৰ পৰা AC লৈ এটা মধ্যমা আঁকিব লাগিব C ৰ পৰা AB লৈ এটা মধ্যমা লৈ সেই মধ্যমাটো তোমাক দিয়া আছে BL আৰু CM ইয়াৰ দুডাল মধ্যমা BL এইটো মধ্যবিন্দু হ'ব লাগিব হ্যাঁ BL এইটো মধ্যবিন্দু এনেকৈ আঁকি দিয়া BL টো মধ্যবিন্দু তেনে BL টো কি হল মধ্যমা CM এইটো M বিন্দু দিয়া CM এইটো মধ্যমা CM টো মধ্যমা তোমাক প্ৰমাণ কৰিব দিছে কি প্ৰমাণ কৰিব দিছে 4 * BL স্কয়াৰ প্ৰমাণ কৰিবলৈ 4 * BL স্কয়াৰ প্লাস CM তাৰ মধ্যমাৰ 4 ৰ মধ্যমাৰ বৰ্গৰ পূৰণফলৰ 4 গুণ সমান 5 * BC স্কয়াৰ 5 * BC স্কয়াৰ থাকে হ্যাঁ এটা আমি প্ৰমাণ কৰিব লাগে একদম ভেৰি সিম্পল প্ৰমাণ কিন্তু খুব ইম্পৰ্টেন্ট এটো 13 নম্বৰ এক্সাম্পল বিৰাট ইম্পৰ্টেন্ট ঠিক আছে তুমি চাবা যে মই কেনেকৈ কৰিছো যেহেতু ABC এটা ত্ৰিভুজ যাৰ এই কোণটো সমকোণ এটো তুমি লিখিব লাগিব তাৰ পিছত লেখা BL আৰু CM ক্ৰমে B আৰু C ৰ পৰা টনা দুডাল মধ্যমা আমি প্ৰমাণ কৰিব লাগে যে 4 * BL স্কয়াৰ প্লাস CM স্কয়াৰ = 5 BC স্কয়াৰ এটা প্ৰমাণত যাম আমি প্ৰমাণ
সে এ বি সি ত্রিভুজটো দেখা আগতে এইটো যাও এ বি সি ত্রিভুজ এ বি সি এটা সমকোণী ত্রিভুজ হয় না নহয় আকাতে আমার সমকোণী ত্রিভুজ আমি একে লৈছো যার এ কোণটো 90 ডিগ্রি তাহলে কর্ণ কোণটো বি সি তেনেহলে আমি লিখিব পাৰো ত্রিভুজ এ বি সিৰ বি সি স্কয়ার ইকুয়াল টু কি হ'ব কর্ণৰ বর্গ সমান বাকি বাহু কি এটা হল এ সি স্কয়ার প্লাস আৰু এটা আছে এ বি স্কয়ার ঠিক আছে এ বি স্কয়ার এইটো নাম্বার 1 থাকক এইবার তুমি আৰু এটা ত্রিভুজ দেখা এইটো সাথে এ বি এল এইটো লক্ষ্য কৰিছা না নাই এ বি এল এইটো কি ত্রিভুজ সমকোণী ত্রিভুজ আৰু ইয়াৰ এইটো কোণ 90 ডিগ্রি যে ত্রিভুজ এ বি এল সমকোণী ত্রিভুজৰ পৰাই লেখা সমকোণী ত্রিভুজৰ পৰা আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি দিম কি হ'ব এইটো সমকোণ গতিকে এইটো বি এল টো হ'ব অতিভুজ গতিকে বি এল স্কয়ার ইজ ইকুয়াল টু কি হ'ব বি এল স্কয়ার ইজ ইকুয়াল টু এ এল স্কয়ার প্লাস কি হ'ব এ বি স্কয়ার ঠিক আছে এ এল মানে কি দরকারি বস্তু এ এল বি এল স্কয়ার মানে এ এল মানে কি এ এল হল এইখিনি হয় না নহয় এইখিনি আকৌ কি এ সিৰ আধা গতিকে তুমি লেখা এটা এ সি বাই 2 হোল স্কয়ার ধৰিব পাৰিছানে এ এল টো হল এ সিৰ আধা প্লাস এ বি স্কয়ার ইজ ইকুয়াল টু কি হ'ব এ সি স্কয়ার বাই 4 প্লাস এ বি স্কয়ার ঠিক আছে এইটো লহাগু লইলা 4 ইয়াত হ'ব এ সি স্কয়ার প্লাস 4 এ বি স্কয়ার ঠিক আছে এই চাৰিটো বাওফালে নিলে কি হ'ব 4 ইনটু বি এল স্কয়ার ইজ ইকুয়াল টু এ সি স্কয়ার প্লাস 4 এ বি স্কয়ার একেদৰে ত্রিভুজ এইটোৰ পৰা তুমি সি এম এ বা এ এম সি জি কোৱা সি এম এৰ পৰা এইটো সমকোণী ত্রিভুজৰ পৰা আমি কি পাম আমি এই সি এম স্কয়ার তাৰমানে এইটো হ'ব এইটো মই এনেকে লিখি দিওঁ এনেকে লিখি লওঁ সি এম স্কয়ার ইজ ইকুয়াল টু কি হ'ব আমাৰ এ এম স্কয়ার প্লাস এইটো হ'ব কি এ সি স্কয়ার ইয়াৰ পৰা এই এম মানে কি লিখিম আমি এম মানে লিখিম এ বি বাই 2 হোল স্কয়ার ঠিক আছে প্লাস কি আছে এইটো এ সি স্কয়ার তি ইয়াৰ পৰা বস্তুটো এনেকে ক্যালকুলেশন কৰি আহিব আমাৰ কি 4 সি এম স্কয়ার ইজ ইকুয়াল টু কি আহিব এতে এ বি স্কয়ার প্লাস 4 এ সি স্কয়ার এইটো নাম্বার 2 এইটো নাম্বার 1 দিছো এইটো নাম্বার 2 এইটো নাম্বার 3 ঠিক আছে এইখিনি বস্তু পালো এতে তুমি এই 2 আৰু 3 যোগ কৰি দিয়া 2 যোগ 3 যোগ কৰিলে কি পাবা তুমি এর 4 bl স্কয়ার এটা 4 cm স্কয়ার 4 টো কমন রাখা 4 bl স্কয়ার প্লাস cm স্কয়ার যেটা আছে না 4 টো কমন রাখিলো দে একেবারে আমি কমন রাখিলো এতে ইয়াত আছে এটা ac স্কয়ার ইয়াত আছে 4 ac স্কয়ার যোগ কৰিলে কি হ'ব 5 ac স্কয়ার আমি 5 ac স্কয়ার আৰু 4 ab স্কয়ার আৰু ab স্কয়ার যোগ কৰিলে কি হ'ব 5 ab স্কয়ার হয় না 5 ab স্কয়ার আমি ইয়াতে 5 টো নিদিলো ডাইরেক্ট এতে কমন রাখি দিলো 5 ইনটু ac স্কয়ার প্লাস ab স্কয়ার ঠিক আছে এতে তুমি এক নম্বৰত চা এই 5 ইনটু ac স্কয়ার আৰু ab স্কয়াৰৰ যোগফল কি আছে bc স্কয়ার আছে না তুমি ইয়াতে bc স্কয়ার বহাই দে তার মানে তুমি এটো এক নম্বৰৰ পৰা আহি গল একৰ পৰা একি লাগা তাৰ মানে 4 ইনটু bl স্কয়ার প্লাস cm স্কয়ার ইকুয়াল টু 5 bc স্কয়ার ঠিক আছে ভেরি ইম্পর্টেন্ট তোমালোকৰ আগন্তুক এসএলসি পৰীক্ষাৰ কাৰণে ইয়াৰ পাছত এটা আয়তক্ষেত্ৰৰ লগত জড়িত এটা কোৱেশ্চন আছে হেতু তোমালোকে চাই লবা একো টান নহয় সহজে আছে সহজে আছে এটো তোমালোকে নিজে চাবা আশা কৰো তোমালোকে কোৱেশ্চনৰ সমাধান বিলাক বুজি পাইছা আগন্তুক ভিডিওত আমি এই পাইথাগোৰাছৰ যেটো অনুশীলনী আছে যেটো তোমাৰ কি হয় 6.5 নেকি 6.5 অনুশীলনী আছে আমি সেই 6.5 অনুশীলনীটো আলোচনা কৰিম তোমালোকে এইকেটা বস্তু যিকেটা বস্তু মই আলোচনা কৰিলো এইকেটা বস্তু তুমি কি কৰিবা ধুনিয়াকে এবাৰ প্ৰ্যাকটিছ কৰিবা এবাৰ নহয় দুবাৰ প্ৰ্যাকটিছ কৰা তোমাৰ চিৰ জীৱনৰ কাৰণে তোমাৰ মুখস্থ হৈ যাওক তোমাৰ মনত থাকি যাওক মেমৰিত একদম সেভ হৈ যাওক বুজি পাইছা তুমি ভালকে অনুশীলন কৰিবা কিতাপ চাই ওলানে ভিডিওটো বাৰে বাৰে চাব নালাগে এবাৰ যেতিয়া তোমাৰ প্ৰয়োজন হয় তুমি চাবা কিন্তু কিতাপৰ লগত বেছি সম্পৰ্ক কৰিবা ভিডিওটো চাই কিতাপৰ লগত বেছি সম্পৰ্ক কৰিবা যেতিয়া আকৌ তোমাৰ প্ৰবলেম হ'ব তেতিয়া তুমি ভিডিওটো আকৌ চাব পাৰা ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা যদি ভিডিওটো তোমাৰ ভাল লাগিছে তোমাৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা
তোমালোক আটায়ে ভিডিঅ'টো সম্পূৰ্ণৰূপে ৱাচ কৰাৰ কাৰণে মই তোমালোক আটাইকে মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। অ'কে।